কোচবিহাৰৰ পৰা মোৰ ডাঙৰ ছোৱালী মনালিছা অধিকাৰী স্কুল ছুটি থকাৰ কাৰণে মোৰ ঘৰত ফুৰিবলৈ আহিছিলে। ফুৰিবলৈ অহাৰ পিছত তেখেতৰ পৰিবাৰ থাকে ইটানগৰতো থাকি যোৱা 8 জুলাই তাৰিখে MK ট্ৰেভেলাৰ্ছত উঠি তাই কোচবিহাৰলৈ বুলি ঘূৰি গৈছিলে। কিমান তাৰিখে গৈছিলে? 8 জুলাই তাৰিখে যেতিয়া কোচবিহাৰলৈ ঘূৰি গৈছে, 9 জুলাই 6:15 তাই নামিব লাগিছিলে জামালদাৰত, গাড়ীয়ে নমাই দিলে নিউ কোচবিহাৰত। 6:15 নমাইছে বুলি তেওঁলোকে কৈছে। 6:15 পৰা তাই মোবাইলটোও ছুইচ অফ, মানুহজনীও পোৱা নাই কোনো কাৰণতে এতিয়ালৈকে, কোনো মই অনুসন্ধানো পোৱা নাই, ছোৱালী মাতো পোৱা নাই, ছোৱালী মোবাইলো পোৱা নাই, একোৱে পোৱা নাই। অকলে গৈছিলে, এটা কোচত কেঁচুৱা 5 বছৰীয়া কেঁচুৱা এটা লৈ তাই অকলে গৈছিলে ইয়াৰ। কিন্তু তাৰ পিছৰ পৰা তেওঁলোকে আৰু আমাক একো সুবিধা নিদিলে। মই কেছ দিব বিচাৰিছিলোঁ কোচবিহাৰত, গাড়ীৱালাই মোক কোচবিহাৰত কেছ দিবলৈ নিদি নিকলিগঞ্জ বুলি থানালৈ পঠিয়াই দিলে। নিকলিগঞ্জ থানা। কি কাৰণে পঠিয়ালে তালৈ? যে তেওঁলোকৰ তাতে পৰিব, তেওঁলোকৰ এড্ৰেছ মতে নিকলিগঞ্জ থানাই পৰে, তাতে কেছ দিয়কগৈ বুলি মোক পঠিয়াই দিলে। মোবাইল যোগাযোগ নাই, কোনো কথাৰ যোগাযোগ নাই, কোনো খা খবৰ নাই, নিখুঁত একেবাৰে। আজি 11টা দিনে কোনো নিখুঁত হৈ আছে। আমি প্ৰথমতে তাতে গ'লোঁ, কোচবিহাৰত গ'লোঁ, কোচবিহাৰৰ পৰা নিকলিগঞ্জত দিলোঁ, নিকলিগঞ্জৰ পৰা আকৌ কোচবিহাৰ মেইন টাউনলৈ পঠালে, মেইন টাউনত দিলোঁ। দিয়াৰ পিছত মই তাত কমচে কম 5 দিন ঘূৰা ঘূৰি কৰিলোঁ, কোনো সংসত্ব নাপায়। তাৰ পৰা ঘূৰি আহিলোঁ। আহি পোৱাৰ পিছত মোৰ বহুত চিৰিয়াছ বেমাৰ হোৱাৰ হেতুকে মই আমাৰ অসমৰ নিউজসকলক বা আমাৰ কোনো সংবাদদাতাসকলক আমি জনাব পৰা নাছিলোঁ। কালিৰ পৰা অলপ দেহাটো ভাল হোৱাৰ কাৰণে আজি আপোনালোকৰ যোগাযোগ কৰিবলৈ মই আগবাঢ়ি। অসম চৰকাৰক এটাই বিনতি, যাতে অসমৰ ছোৱালী বাহিৰলৈ বিয়া দিয়াৰ পিছত যে আজি মোৰ যিটো গতি হৈছে, দুবাৰা যাতে এইটো এনেকুৱা নহওক, আৰু অসম চৰকাৰে যাতে অনুৰোধ কৰি মোৰ ছোৱালীজনীৰ কাৰণে কিবা এটা ব্যৱস্থা এটা যাতে ক'ৰবাত এটা সুবিধা হয়, বা কেনেবাকৈ কোনোবা তাই যদি আছে তাক বিচাৰি যাতে মোক উলিয়াই দিব লাগে।